দিনে নিশাই চিন্তাৰ ডাৱনত মোৰ হিয়া দপ দপকৈ জ্বলিব লাগিছে। স্বামী বৰ্তমান পলাতক। পিতৃয়ে অন্বেষণ কৰিছে ৰাজদ্ৰোহৰ অপৰাধত মোৰ স্বামীক বন্দী কৰিব। কোনে কৰিব আজি ইয়াৰ প্ৰতিকাৰ? সৰুৰে পৰা ভাগ্য লিপি লিখিছো মই ৰাজৰাণী হোৱাৰ। অভিপ্ৰায় কি মোৰ নহ'ব পূৰণ? এদিনৰ কাৰণে কি মই ৰাজৰাণী হ'ব নোৱাৰিম? মোৰ পৰিকল্পনাত যদি মোৰ স্বামীক সহায় কৰোঁতা নোলাই কোনো, তেন্তে হাতে তুলি লৈ তীক্ষ্ণ নিস্তন্তক মই কৰি ল'ম পথ। স্বামীকো মই ৰাখিছো গোপতে। আহে যদি পিতৃ মোৰ নিৰ্দেশতে মই কৰিম বন্দী। কাবেৰী, ক'ত তোৰ স্বামী সমৰ সিংহ? ভীৰু কাপুৰুষ অপদাৰ্থী, তই তাক পলুৱাই ৰাখিছ। পিতা, তুমি আহিছা মোৰ স্বামীক বিচাৰি। কিয়? বন্দী কৰিবলৈ। কিন্তু পিতৃ হৈ নিজ কন্যা জামাতাৰ পৰিচয়ৰে বিৰোধাচৰণ। শুন কাবেৰী, ৰাজনীতিৰ ওচৰত পুত্ৰ কন্যা জামাতাৰ কোনো ভেদভাৱ নাই। সমৰ সিংহ ৰাজদ্ৰোহী, ভাতৃদ্ৰোহী, তাৰ আজি ক্ষমা নাই মোৰ ওচৰত। ক'ত আছে সি? পিতা, মোৰ স্বামী সিংহাসনৰ অভিলাষী নহয়। সিংহাসনৰ অভিলাষী মই। কাবেৰী, কদাপিতো নকওঁ মই নিজৰ স্বামীৰ বতৰা। পুনৰবাৰ তোমাক মই কৰিছো সাৱধান। নোৱাৰিবা বন্দী কৰিব মোৰ স্বামী দেউতাক। তাৰ পৰিৱৰ্তে বন্দী হবা আজি তুমি। কাবেৰী, নিজ কন্যাৰ হাতে। কাবেৰী, তই মোক বন্দী কৰ? ইমান সাখ? এনে কন্যা জীয়াই থকাতকৈ হত্যা কৰাই ভাল। পিতা, নাই পিতা। কাবেৰী, নাই পিতা। কাবেৰী, অবধান মন্ত্রীদের হস্ত সম্বরণ করো। পিতৃয়ে কন্যালৈ হাতত অস্ত্ৰ তুলি কিয় বাৰু অমংগল কৰিছে দূষণ? অমৰ সিংহ, এইবাৰ তই ক'ত হাৰিবি? পুনৰবাৰ বন্দী হবি তই মোৰ ওচৰত। ইমান সহজ নহয় মন্ত্ৰীবৰ। কওক, কিবা অপৰাধত বন্দী মই আপোনাৰ হাতত? ৰাজদ্ৰোহৰ অপৰাধত প্ৰজাক উত্তেজিত কৰি ৰাজ্যৰ চৌপাশে বিদ্ৰোহ কৰাৰ অপৰাধত, কুচক্ৰান্ত কৰি অযোধ্যাৰ ৰাজ সিংহাসনৰ অভিলাষ কৰাৰ অপৰাধত। নাই মন্ত্ৰীবৰ, সেই অপৰাধ মোৰ নহয়। অধিশক আপোনাৰ কন্যা উচ্চাকাঙ্ক্ষার বাবে মন্ত্ৰীবৰ। তাৰে যদি নিজৰ কন্যাৰ সেই দুৰাকাঙ্ক্ষাক আহুতি দিয়ক, আৰু যদিহে নোৱাৰে নিজৰ ভাগ্যক ধিক্কাৰ কৰি সন্মানেৰে ইয়াৰ পৰা আঁতৰি যাওক। অযথা মোক বিৰক্ত নকৰিব। মিছা কথা। তিৰোতাৰ কথা কৈ যি পুৰুষে দম্ভ কৰে, সেই পুৰুষ
কাপুরুষ পিতা স্বামী হই পত্নীর মনোবাঞ্ছা পূর্ণ করা তো মোর কি অপরাধ? সেই অপরাধ হতেই বন্দী হবি তই মুরুষরত। এই গুণস বন্দি করে রাস তুহি হত। এই কুলাসাও কুলাসাও বন্দি করে এই বিদ্যমানকে কোনে কাক বন্দি করে কাবেরী স্বামী তুমি স্বামী তুমি নিষ্ঠুরা, তুমি পাখানি, স্বামী নিজর বৃদ্ধ পিতৃকে বন্দি করিবলৈ আদেশ দিছ তুমি। অসম্ভব চরিত্র তোমার। মুখ নাই তোমার পিতৃ, একান্তই দেখ ভক্ত রাস ভক্ততেও। মন্ত্রীবর 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 একে বলক মন্ত্রীবর। কি হয়েছে রিপুঞ্জয়, তুমি ইমান উত্তাউল কিয়? করব না কইছে মন্ত্রীবর, করব না কইছে। মহারাজে এই বিকল সাম্রাজ্য দান করিছে। কাক দান করিছে রিপুঞ্জয়? বিশ্বামিত্র। কিন্তু কি আর পুঞ্জয় বুঝাই কোৱা সকলো কথা মোক। বিশ্বামিত্রর প্রার্থনা মহারাজর দান। কালেক্ষণ করব মন্ত্রীবর। কি বলো মন্ত্রীবর? মহারাজ এতিয়া তুমি কি কৰিবা সমর? কৰিবলৈ আৰু কি আছে পিতা? ৰাজ্যই যেতিয়া নাই তেন্তে এই বিদ্ৰোহৰ আৱশ্যক। মই ৰাজদ্ৰোহী, মই দেশদ্ৰোহী। মোক বন্দী কৰক মন্ত্ৰীবৰ, আৰু উপযুক্ত শাস্তি মোক প্ৰদান কৰক। ভক্তি হৰিচন্দ্ৰ আজি মোৰ পথৰ ভিক্ষাৰী, আৰু মই কৰিছো ৰাজত্ব ভাতৃত্ব। হে মন্ত্ৰীবৰ, মানি লৈছো বন্দিত্ব নতশিৰে মই। শাস্তি দিয়ক তিলকৈ মোক অন্ধকাৰ কাৰাগাৰত। যেতিয়া মোৰ পাপৰ বয়চিত্ৰ হব, যেতিয়া মই মুক্তি পাম, পুনৰ মই বিদ্ৰোহৰ কৰিম ঘোষণা। কিন্তু সেই বিদ্ৰোহ ৰজা হৰিচন্দ্ৰৰ বিৰুদ্ধে নহয়, এই বিদ্ৰোহ হব বিশ্বামিত্ৰ মুনিৰ বিৰুদ্ধে। গতিকে মোক বন্দী কৰক মন্ত্ৰীবৰ, বন্দী কৰক। স্বামী প্রহরী ও হরি প্রহরী সমরক বন্দী কৰি লৈছো অন্ধকার কারাগারলৈ। স্বামী পিতা স্বামী 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 পিতা পিতা মোৰ মুখলৈ চাই মোৰ স্বামীক মুক্ত কৰি দিয়া। তুমি ইমান নিষ্ঠুৰ নহবা পিতা, তুমি ইমান নিষ্ঠুৰ নহবা। মই তোমাৰ চৰণত ধৰিছো পিতা, মই তোমাৰ ধৈর্য ধর কাবেরী, ধৈর্য ধর। আর ছিলে ফল ভঞ্জিবই লাগে।
এতিয়া মই কি কৰিম কি কৰিম মই মোৰ বাবে অথন্তৰ হ'ল অমূলি মোক শাস্তি দিয়া মোক শাস্তি দিয়া শাস্তি দিয়া শাস্তি দিয়া শাস্তি দিয়া মোক শাস্তি দিয়া ও হরি আরে হভার মইতে প্রবেশ হইবা মহাপতি আরে গজেন রগ মিনি গতি দেখিতে কোন দরি আরে গজে রগামিনী গতি দেখিতে কোন দরি আরে ধীরে ধীরে মহারানী প্রভাত আগমন আরে রাম হরি হরি বুরা পাপ মোরি কোন আরে রাম হরি হরি বুরা পাপ মোরি কোন আই পিতা মৃগৰ পৰা কিয় এতিয়াও ঘূৰি অহা নাই আহিব বাছি পিতায়া সোনকালেই ঘূৰি আহিব মৃগয়াৰ পৰা তোমালৈ হৰিণ পোৱালি ধৰি আনিব হৰিণ পোৱালি হৰিণ পোৱালি তুমি তাৰ লগত খেলিব পাৰিবা হইবা মহাৰাজ হইবা মহাৰাজ মহারাজ নহয় হইবা মুক্ত জীৱই নাই আৰু চিন্তাৰ কাৰণ পিতা পিতা আহ বাচাবোৰ বুকুৰ মাজলৈ পিতা হইবা মহাৰাজ মহৰ্ষি বিশ্বমিত্ৰৰ
অসীম করুণাৰ বলত সকলো বন্ধনৰ পৰা মুক্ত আছি মই, মুক্ত আছি তুমি, মুক্ত আছি মোৰ প্ৰাণৰ ৰুহ। পিতা নাথ কি হ'ল নাথ হঠাতে কিয় দেখো এনে মলিন অৱদন কওক ভাঙি মই বৰ অস্থিৰ হৈ পৰিছো। অস্থিৰ নহবা সভ্যা কওঁ শুনা। মহৰ্ষি বিশ্বামিত্ৰই কৰিছিল কঠোৰ তপস্যা, তিনি বিদ্যা সাধনৰ হেতু ৰাখিছিল বন্দী কৰি তিনি দেৱ কন্যা। মুক্তি বিচাৰি তিনিও কন্যাই কৰিছিল মোক কাতৰ প্ৰাৰ্থনা। প্ৰত্যাখ্যান কৰিব নোৱাৰি তেওঁলোকৰ প্ৰাৰ্থনা। মুক্ত কৰি দিলো মই তিনিও কন্যা। তাৰ পাছত কি হ'ল নাথ? অপৰাধ ধৰিলে মুনি অসভ্যা আৰু অতিজ্ঞতাবদ্ধ হৈ ৰাজ্য ধন সকলোটি মই মুনিবৰক কৰিলো অৰ্পণ। পিতা ক'ত সেই মুনি বিশ্বামিত্র? তাক মই বিশ্বামিত্র হায় নাপায় বাচা হায় মণিবৰক তেনেকৈ কলে দুখ ধৰিব। বৰ আনন্দৰ সংবাদ, মুক্ত আমি, নাই আৰু সংসাৰৰ জটিল সমস্যা। ধন্য ধন্য সভ্যা, উপযুক্ত পত্নী তুমি মোৰ। কিন্তু সভ্যা এই ৰাজসুখ, এই ৰাজঅট্টালিকা এতিয়াই ত্যাগ কৰি আমি গুচি যাব লাগিব, নহলে যে নৰব মোৰ প্ৰতিজ্ঞা। মহারাজ মহারাজ ৰিপুঞ্জয়ৰ মুখে শুনিলো সংবাদ, সবিশেষ ভাঙি কওক মহাৰাজ। ৰিপুঞ্জয় সাক্ষী মন্ত্ৰী বৰ, ৰিপুঞ্জয় যি কৰিছে সকলো সঁচা। কত সেই ঋষি বিশ্বামিত্ৰ তপোবনৰ মোহ মায়া কৰি পৰিহাৰ ৰাজ সুখ কৰি অমংগল মাতিছে ৰাজ্যত। তাক মই এতিয়াই এই মুহূৰ্ততে কৰিম বন্দী। মন্ত্ৰীবৰ ক্ষান্ত হওক মন্ত্ৰীবৰ। প্ৰতিজ্ঞা পালন ক্ষত্ৰিয়ৰ প্ৰধান কৰ্তব্য। মহাৰাজ বিশ্বামিত্ৰৰ নাই কোনো অপৰাধ। যাত্ৰাৰ সময়ত মাথো এটি অনুৰোধ, পুত্ৰবধ পালিব প্ৰজা। মহাৰাজ অজানিতে যদি মই কৰিছিলো কিবা অপৰাধ, পুত্ৰজ্ঞানে ক্ষমিব সকলো। এয়ে মোৰ শেষ অনুৰোধ। মহাৰাজ এই বৃদ্ধৰ এটোপাল চকুৰ পানী মৰমৰ চিন স্বৰূপে কৰিব গ্ৰহণ। মহাৰাণী সভ্যা মন্ত্ৰীবৰ নাতি লৰা মোৰ ৰোহিত। বাচা তই মোৰ বুকুৰ মাজলৈ ভগৱান। নিয়তিৰ কি বিচিত্ৰ লীলা। মন্ত্ৰীবৰ নিজ পিতৃস্বৰূপে আপোনাক
কৰিছিলো জ্ঞান বিদায়ৰ বেলাত অভাসেৰে এটি অনুৰোধ নিজ কন্যা বুলি ৰাখিব নিশ্চয় কাবেৰী ফণিতে সকলো দোষী ক্ষমিব নিজ গুণে দেশৰ তেওঁৰ সমৰক কৰিব বন্দীমুক্ত নিজ পুত্ৰ ভাবি এই মোৰ শেষ অনুৰোধ শেষ অনুৰোধ আই মহাৰাণী সভ্যা মিছাতেই তুমি মোক কৰিছা অনুৰোধ মুক্তি দিয়াৰ ক্ষমতা কেৱল ৰজাৰহে আছে নহো নহো ৰজাবৰ বিচাৰৰ মোৰ নাই অধিকাৰ সেই অধিকাৰ মাত্ৰ লিখি বিশ্বামত্ত মন্ত্ৰীবৰ মোৰ অনুৰোধ ভাতৃ সমৰক কৰিব বন্দে মুক্ত ৰজা বিশ্বামিত্ৰক কৈ মহাৰাজ বিশ্বামিত্ৰৰ মন্ত্ৰিত্ব মই কদাপিতো নকৰো গ্ৰহণ মই এতিয়াও পত্নী পুত্ৰ সম্বন্ধেতে ত্যাগ কৰা নাই ৰাষ্ট্ৰীয় হেৰৌ তপস্বী বিশ্বামিত্ৰ ৰাজ্যৰ লোভত কিয় কিয় তই তোৰ তপ জপ সাধনাক কৰিলি ভস্মীভূত সাৱধান বৃদ্ধ সীমা অতিক্ৰম কৰি নকবি কথা এতিয়াও নাল হোৱা নাই মনে এতিয়াও নাল হোৱা নাই তপৰ মহিমা হে বৰিবৰ কাতৰেৰে কৰিছো অনুভৱ মন্ত্ৰীদেৱৰ হত অপৰাধ ক্ষমা কৰি দিয়ক সাৱধানে ঋষি বিশ্বামিত্ৰ বৃদ্ধ ককাক নকবি তেনেকৈ এই তৰোৱালে আজি তোক শেষ কৰি দিম ঋষি বিশ্বামিত্ৰ মিত্ৰ অভিলাষী বালক তোক এতিয়াই শান্তিময় কৰিম ভস্ম সৰ্বদুখ মাৰ্জনা কৰক মাৰ্জনা কৰক ক্ষমনাই দানবীৰ বুলি তই বৰ অহংকাৰ আৰু তোৰ পুত্ৰৰ এই ব্যৱহাৰ এই নেকি শিক্ষা ৰাজপুত্ৰৰ ক্ৰোধ সম্বৰণ কৰক মুনিবৰ অজ্ঞান নাতি ল'ৰা মোৰ ৰোহিত তাৰ পৰিৱৰ্তে মুনিবৰ মোকেই সাপ দি কৰক ভস্মীভূত শান্তি শান্তি বেশ ক্ৰোধময় কৰিল সম্বৰণ বিনিময়ত তুমি এই ৰাজ্যৰ মন্ত্ৰী হৈ থাকিব লাগিব ভাল মুনিবৰ তাকেই মই সাধনেৰে কৰিছো গ্ৰহণ মনিবৰ অনুমতি কৰক দাসক ত্যাগ কৰো ৰাজগৃহ আমি আহা সভ্যা আহা ৰোহিত পিতা বিদায় বিদায় মন্ত্ৰীবৰ মহাৰাজ আহা হরিচন্দ্র
তোমাৰ ৰাজমুকুট তুমি ঘূৰাই লোৱা। মুনিবৰ নালাগে, নালাগে তোমাৰ দান। যে দানৰ কোনো দক্ষিণা নাই, এই দানৰ কোনো মূল্য নাই। সঁচা কথা মন্ত্ৰীবৰ, যৌখিক্ষে ৰাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা দি মুনিবৰক দক্ষিণা কৰক। ৰবা হৰিচন্দ্ৰ, ৰাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা আনি দক্ষিণা কৰিব লাগে? তোমাকেই সুধিছো, হৰিচন্দ্ৰ, সেই ৰাজভঁৰাল বৰ্তমান কাৰ? সত্য কথা, মোৰ ভুল হৈছে মুনিবৰ। কিন্তু কিন্তু মোক মাত্ৰ আপুনি এমাহ সময় দিয়ক। মই এমাহ সময়ৰ ভিতৰতে অৱশ্যেই আপোনাক ডাঙৰ দক্ষিণা কৰিম। বেছ, সন্মত মই দিলো এমাহ সময়। কিন্তু এটা কথা সৰ্বদা তুমি ৰাখিবা মনত, তুমি এই ৰাজ্যত থাকিব নোৱাৰিবা, যিহেতু এই বিশাল সাম্ৰাজ্য তুমি মোক দান দিছা। মুনিবৰ, শাস্ত্ৰই কয় বৰ্জিতজন সদায় সীমাৰ বাহিৰত অৱস্থান কৰাটো উচিত। পত্নী পুত্ৰ হবে মই আমাৰ ৰাজ্যৰ বাহিৰৰ কাশীধামতে কৰিম নিবাস। বিদায়, বিদায় মুনিবৰ, বিদায়, বিদায় মন্ত্ৰীবৰ। মহাৰাজ আহ্বা, আহারোহী, বিদায়। হৰিচন্দ্ৰ, ইমান চাতুৰীৰ নাই প্ৰয়োজন। পত্নীৰ গাত ৰাজ অলংকাৰ, পুত্ৰৰ গাত আকৌ ৰাজ আভৰণ। সময়ত তুমি তাকেই বিক্ৰী কৰি মোৰ দক্ষিণা কৰিবা নাই? খুলি দিয়া, খুলি দিয়া সকলোবোৰ। অযোধ্যাৰ সম্পত্তিতে তোমাৰ নাই অধিকাৰ। যোৱা সভ্যা, যোৱা যোৱা ৰোহিত, পিতা, অন্তেশপুৰত ৰাজবেশ ত্যাগ কৰি অহা গ'ল। ভাল পিতা, ব'লা, ব'লা। মুনিবৰ, ক্ষমা কৰক, ক্ষমা কৰক অধমৰ শত অপৰাধ। আজি 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 লুপ্ত হৈছে মোৰ হিতাহিত জ্ঞান। মহাৰাজ বিদায় বেলাত জনাইছো প্ৰাৰ্থনা, যথা ধৰ্ম আপোনাৰ থাকক অক্ষুণ্ণ হৈ। মন্ত্ৰীবৰ, এই প্ৰাৰ্থনাৰে আপুনি কাশী ধামে কৰক গমন। হৰিচন্দ্ৰ, আজি